নিশ্চিতকৈ কিছু সময় পূৰ্বে মেঘালয়ত হোৱা মুখলধাৰ বৰষুণৰ বাবে আচলতে সমগ্ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰিছে আৰু উজনি নুমনি যাতায়াত ব্যৱস্থা এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছো যি আচলতে ১২ মাইল অঞ্চলত, আৰু কিছু সময় পূৰ্বে আমি যোৰাবাটৰ দৃশ্য দেখুৱালো। উজনি নামনি যাতায়াত ব্যৱস্থা কি এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত ১২ মাইলত আছো আৰু আমাৰ ১২ মাইলত দেখুৱাইছো এটা প্ৰকাণ্ড শিল এইদৰে খহি পৰিছে। আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো। কেমেৰাজন ধ্ৰুৱ আছে, ধ্ৰুৱই দেখুৱাইছে এটা প্ৰকাণ্ড শিল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খহি পৰিছে আৰু তাৰ সমীপতে আচলতে এই মুহূৰ্তত ১২ মাইল অঞ্চলত আমি যোৰাবাট অঞ্চলৰ পৰিৱেশ দেখুৱাইছো। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্ততো আচলতে জলমগ্ন হৈ পৰিছে আৰু উজনি নামনি যাতায়াত ব্যৱস্থা এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছে। পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। অহৰহভাৱে অহা আচলতে পানী আৰু বোকাই সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন কৰি পৰিছে আৰু ড্ৰেইনেজ ছিষ্টেম যিসমূহ কালভাৰ্ট আছিল, কালভাৰ্টসমূহ বন্ধ হৈ থকাৰ বাবে এই সম্পূৰ্ণ স্থান জলমগ্ন হৈ পৰিছে। আমি এটা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। এই মুহূৰ্তত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা প্ৰকাণ্ড শিল আমি পুনৰ দেখুৱাইছো। এটা প্ৰকাণ্ড শিল আচলতে যি পাহাৰৰ পৰা খহি সম্পূৰ্ণ কালভাৰ্টটো বন্ধ হৈ পৰিছে, যাৰ বাবে কালভাৰ্টৰ পানীবিলাক আচলতে গন্তব্যস্থানত বা তলৰ অংশলৈ নামি যাব পৰা নাই আৰু যাৰ বাবে সমগ্ৰ এই মুহূৰ্তত পথছোৱা বন্ধ হৈ পৰিছে। কাৰণ NHAই যি আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ নলাসমূহ চাফা কৰিছে তাৰ সমান্তৰালকৈ আচলতে এই যিটো প্ৰকাণ্ড শিল, এই শিলটো স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু ব্যৱস্থা নকৰাৰ বাবে আচলতে সমগ্ৰ ৰাজপথ এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। যি ১২ মাইল অঞ্চল আছে, ৮ মাইল ১২ মাইল সম্পূৰ্ণ এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে আৰু বিপদসংকুলভাৱে যিসকল লোক আছে তেওঁলোকে এই পথেৰে অহা যোৱা কৰি আছে। আমি দেখুৱাবলৈ জনাইছোঁ। ক'ৰ পৰা আহিছে আপুনি? যোৰাবাটৰ MGT মেট্ৰছৰ পৰা। MGT মেট্ৰছৰ পৰা। কিমান সময় আবদ্ধ হৈ আছে? মই ইয়াতে মোটামুটি আধা ঘণ্টামান হৈছে। আধা ঘণ্টামান হ'ল। এইখিনি পানী ওলাই যাব পৰা নাই? এইখিনি পানীলৈকে ওলাই যাব পৰা গাড়ীবিলাক ৰং চাইডৰ পৰা আহি আছে, সেইকাৰণে আমি যাব পৰা নাই। ইটো চাইডটো বন্ধই, সেইটো চাইডটো বন্ধ আছে বুলি শুনা পাই আছো। ৰং চাইডেদি আহিব লগা হৈছে। ৰং চাইডে আহিব লগা হৈছে। হয়, নিশ্চিতকৈ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ এক মুহূৰ্তত কেমেৰাজন ধ্ৰুৱ বড়ো আছে। ধ্ৰুৱ বড়োক সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ এবাৰ পৰিৱেশ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ আমি নিউজ লাইভৰ দৰ্শকসকলৰ। সমান্তৰালকৈ আমি এই স্থানৰ পৰিৱেশ দেখুৱাইছোঁ। এই স্থানত সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে, কাৰণ যি ড্ৰেইনেজ ছিষ্টেম আছে, ড্ৰেইনৰ পৰা পানীসমূহ ওলাই যাব নোৱাৰাৰ বাবে সম্পূৰ্ণ যোৰাবাট এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। হয়, নিশ্চিতকৈ দেখিবলৈ পাইছে বহু সময় ধৰি বহু লোক এই মুহূৰ্ততো যান জঁটত আবদ্ধ হৈ আছে আৰু আমি এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক উল্লেখ কৰিছোঁ যে যিসকল লোকে মহানগৰৰ পৰা এই মুহূৰ্তলৈ উজনি অভিমুখে তেওঁলোকে যাত্ৰা কৰিম বুলি ভাবিছে, তেওঁলোকে এই মুহূৰ্তত যি নাৰাংগী ফাটগাঁও হৈ যিটো পথ আছে সেই পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা তীব্ৰ যান জঁটৰ সন্মুখীন হ'ব, কাৰণ সম্পূৰ্ণ পথ জলমগ্ন হৈ পৰিছে। আৰু এই হৈছে এই মুহূৰ্তৰ যোৰাবাটৰ পৰিৱেশ। পানী আৰু বোকাই সম্পূৰ্ণ যোৰাবাট জলমগ্ন পৰিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে আৰু বিকল্প পথ হিচাপে সাতগাঁও নাৰাংগী যি পথ আছে, দীঘাৰু সাতগাঁও নাৰাংগীৰ যি দীঘাৰু পথ আছে সেই পথ ব্যৱহাৰ কৰিবলৈ আচলতে নিউজ লাইভৰ জৰিয়তে আমি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে অহা যোৱা কৰা যাত্ৰীসকলক অনুৰোধ জনাইছোঁ।